এই উত্তৰ পাৰৰ ৰাইজৰ কাৰণে কেৱল নাছিল, অসমৰ মানুহৰ কাৰণে আটাইবিলাক বিষয়ত শিক্ষা, সংস্কৃতি, ৰাজনীতি বিভিন্ন গোটেই বিষয়বিলাক সামৰি পেলাই সেই কাকতখন প্ৰকাশ কৰিছিলে। আৰু সেই সময়ত প্ৰকাশ কৰা কথাটো অতি কষ্টকৰ কথা আছিল, ইমান সহজ কথা নাছিল। আৰু নতুন যিসকল লিখক সেইসকলে এটা ডাঙৰ সুযোগ পাইছিল। মই নিজৰ জীৱনতো যদি লেখক হিচাপে মই যিমানবিলাক লিখিছিলোঁ, গোটেই প্ৰথম আৰম্ভণিটো মহাজাতি কাকতৰ মাধ্যমেদি হৈছিলে। আৰু আমি গৌৰৱবোধ কৰিছিলোঁ। সকলোৱে বাট চাই, তেতিয়া 2খন ওলাইছিলে সপ্তাহত, মানুহে বাট চাই আছিলে। আৰু যথেষ্ট মৰ্যাদা সম্পন্নভাৱে আৰু বিশেষভাৱে স্থানীয় যিবিলাক সমস্যা, চকীঘাটৰ দলঙে বোলা হওক, ব্ৰহ্মপুত্ৰ ভোমোৰাগুৰি দলঙৰ কথাই হওক, এই গোটেই কথাবিলাক সামৰি তেখেতে চেষ্টা কৰি অতি সুন্দৰ ৰূপত প্ৰকাশ কৰিছিলে। সেইকাৰণে আমি গৌৰৱবোধ কৰোঁ। মহাজাতিখন ডিজিটেল লাইভত প্ৰকাশ কৰাৰ দিয়া চেষ্টা চলাইছে পূৰ্ণনাৰায়ণ সিংহদেৱৰ কনিষ্ঠ পুত্ৰ। তেখেতে যথেষ্ট মহামূল্যৱান কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু আমাৰ শুভেচ্ছা থাকিল আটাইতকৈ ভালকৈ এই কামখিনি সম্পন্ন হ'ব। আৰু আজিৰ সময়ৰ প্ৰয়োজন যেনেকৈ লাগে তেনেকৈ তেখেতে কামখিনি কৰিব পাৰিব বুলি আমি আশা কৰোঁ।